স্বাগতম জনাই আজি মই উপস্থিত আছোঁ ধেমাজিত আৰু ধেমাজিত অসম প্ৰদেশ কংগ্ৰেছ কমিটি MSC মিচিং সাহিত্য সাহিত্য পৰিষদৰ এৰিয়া সমন্বয় সমিতি বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আজি ধেমাজিত আয়োজন কৰা হৈছিল আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ হেমহৰি পেগু ডাঙৰীয়া আৰু ইয়াত মই আজি যি সভা এই সভাখনে কি ধৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা কংগ্ৰেছৰ দলটোক আগুৱাই নিব আগন্তুক MSCৰ মিচিং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই জানিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত হেমহৰি পেগু ডাঙৰীয়া উপস্থিত আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব আজি কি ধৰণে আপোনালোকে আজি এই অনুষ্ঠানটোৰ বিষয়ে মতামত বা মত বিনিময় কৰিলে প্ৰথমে মই ধন্যবাদ জনাইছোঁ আৰু মই একচুৱেলি হেমহৰি পেগু কোষাধ্যক্ষ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অকল এইটোৱে নহয় আজি আমাৰ যিটো FTCC MSC এৰিয়া কোঅৰ্ডিনেশ্যন কমিটি সেই কমিটি মই কনভেনাৰ হয় আৰু আজি আমি মিচিং সাহিত্য সাহিত্য যিটো এটা পৰিষদীয় ইলেকশ্যন হ'ব অহা অক্টোবৰ বা নৱেম্বৰ মাহত হ'ব থাকে BJP দলে এতিয়া BJP দলে মনে মনে ইহঁতে গাঁৱে গাঁৱে সোমাই পেলাই কুচকাৱাজ কৰিছে কি কৰা নাই আমি একো ধৰা নাই যিকোনো সময়ত ইলেকশ্যন দি দিব পাৰে সেইকাৰণে আমিও নিজে এটা সজাগ হৈ পেলাই আজি আমি আমাৰ FTCC MSC কোঅৰ্ডিনেশ্যন কমিটি আজি আমি ইয়াত আগতে 36টা সমষ্টি আছিলে MSCৰ এতিয়া নতুনকৈ ডিলিমিটেশ্যন কৰি পেলাই 40টা কৰিলে আমাৰ সেই 40টা পৰিষদীয় সমষ্টিৰ সকলো সদস্য আমাৰ কমিটিৰ সদস্য আৰু প্ৰত্যেকটা সমষ্টিৰ আমাৰ প্ৰেচিডেণ্টকেইটা আৰু বিষয়ববীয়াসকলে ইয়াত আহি উপস্থিত হৈছে উপস্থিত হৈ পেলাই আজি আমি বিভিন্ন দিশ আলোচনা কৰিছোঁ কেনেকৈ আমি এইবাৰ আমাৰ মিচিং অট'নমাছ কাউন্সিলটো আমি কেনেকৈ দখল কৰিম সেইটোৰ বিষয়ে আমি এটা পৰ্যালোচনা পাতি লৈ পেলাই আমি কেনেধৰণে আমি জিকি পেলাই আমি আগন্তুক দিনত আমি ইয়াত জয়ী হ'ব পাৰিম সেইটো বিষয়ে লৈ পেলাই আমি আলোচনা কৰিম এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে জুমেদক তেখেতে এটা মানে নতুনকৈ এটা ৰাজনৈতিক দল গঠন কৰিছে বা ৰাজনৈতিক দল গঠন কৰি MSCৰ লগতে আগন্তুক দিনত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হোৱা এটা সম্ভাৱনা হোৱা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান জনাব নেকি বা তেখেতক বা কিবা তেখেতে কংগ্ৰেছ দলৰ বিষয়ে বাধা বিঘিনি আহিব নেকি সেই ক্ষেত্ৰত চাওক ৰাজু মেদক আৰু আমাৰ এতিয়া বৰ্তমানৰ MLA আমাৰ ভুৱন পেগু ডাঙৰীয়া তাহাঁতে ওতঃপ্ৰোতভাৱে জড়িত তাহাঁতে বহুত দিনৰ পৰা একেলগে কৰি অহা ইপিঠি সিপিঠি মুদ্ৰাৰ ইপিঠি সিপিঠি সকলোৱে জানো যে ভুৱন পেগুৰ ৰাইট হেণ্ড হিচাপে জোনাই সমষ্টিত আমাৰ ৰাজু মেদক ডাঙৰীয়াই মানে কাম কৰি আছিলে তেখেতে এতিয়া কি হ'ল ৰাজু মেদক আৰু ভুৱন পেগুৰ মাজত কি হ'ল কি লেনদেনত কি গণ্ডগোল হ'ল আমিতো নাজানো কিন্তু আজিকালি দেখা পাইছোঁ আমি পূৰা আজিৰ দিনত কংগ্ৰেছে কৰিবলগীয়া কাম ৰাজু মেদক ডাঙৰীয়াই আমাৰ কৰি আছে তেখেতে গোটেই সমস্ত দুৰ্নীতি ভুৱন পেগুৰ জোনাই সমষ্টিত কি দুৰ্নীতি কৰিছে MSCয়ে গত 9 বছৰ ধৰি পেলাই কি দুৰ্নীতি কৰিছে সেইবোৰ গাঁৱৰ ৰাইজৰ মাজত তেখেতে কৈ ফুৰিছে তাৰমানে এইটো ইনডাইৰেক্টলি কংগ্ৰেছৰ যে দুৰ্বল হ'ব লগা কোনো কথাই নাই ইয়াত কংগ্ৰেছৰ আমাৰ ভালেই হৈছে আমাৰ ভাল হোৱাৰ কাৰণে আমি আৰু অধিক আগতে আমি বহুত ক্ষেত্ৰত হাৰি গৈছিলোঁ কেইবাটাও জিতত পৰাজিত হৈছিলোঁ কিন্তু এইবাৰ আমি লিড লৈ পেলাই আমি মেজৰিটি পাই পেলাই আমি এইবাৰ মানে মিচিং অট'নমাছ কাউন্সিলটো আমি দখল কৰিম সেইখিনি আমাৰ কাৰণে এটা পজিটিভ চাইনেই হয় প্ৰথমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কাৰণ এইকাৰণে কৈছোঁ এটা নতুন এটা চিন্তাধাৰা আগত লৈ মিচিং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন খেলিবলৈ গৈ আছে মিচিং অট'নমাছ কাউন্সিলৰ কোঅৰ্ডিনেশ্যন এখন কমিটি গঠন কৰিছে তাৰ জৰিয়তে আজি আমি মিটিংখন হৈছিল আৰু এই মিটিংখনৰ এটা সুন্দৰ এটা মিটিং হৈছে 40টা সমষ্টিৰে গঠিত মিচিং অট'নমাছ কাউন্সিলৰ সকলো ঠাইৰ পৰাই মানুহ আহিছে তেওঁলোকৰ এটা ভাল সিদ্ধান্ত আমি হৈছে বুলি ভাবিছোঁ আৰু তাৰ লগে লগে তেওঁলোকৰ যিখিনি পদক্ষেপ থাকিব তাৰ উপৰঞ্চি আমাৰ জিলা কংগ্ৰেছ কমিটিয়ে বা আমাৰ বিভিন্ন অঞ্চলৰ লগ লাগি আমি বিভিন্ন পদক্ষেপবোৰ ল'ম এই পদক্ষেপবোৰ এনেকুৱা হ'ব আমি গাঁৱলৈ যোৱা বা ৱাৰ্ডলৈ যোৱা কাৰ্যসূচীবোৰ লৈছোঁ তাৰ কথাখিনি আমি যোৱা দিনবোৰত আমি আপোনালোকে দেখিছে মণ্ডলে যোৱা মণ্ডল সন্মিলন কৰিছোঁ তাৰপিছতে আমি ৱাৰ্ড সন্মিলন কৰিম আমি পৰাপক্ষত ভাবিছোঁ গাঁও পৰ্যায়লৈকে আমি যাব চেষ্টা কৰিছোঁ গাঁৱত কমিটি গঠন কৰি আমি মিচিং অট'নমাছ কাউন্সিল ইলেকশ্যনত বা বিভিন্ন সাহিত্য ইলেকশ্যনত আমি অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিম